মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে মীৰা বৰঠাকুৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই য'ত য'ত উচ্ছেদ কৰিছিলে সেই উচ্ছেদ কৰা যিসকল খিলঞ্জীয়া আছিলে তেওঁলোকে আজিও মাতৃ পট্টা পোৱা নাই বুলি ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মীৰা বৰঠাকুৰে। যিহেতু কৈছে যে যিসকল খিলঞ্জীয়া অসমীয়া হয় তেওঁলোক অতীতৰ পৰাই অসমতে বাস কৰি আছিলে, কিন্তু তেওঁলোকে আজিও মাতৃ পট্টা পোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীখন স্মাৰ্ট চিটি হিচাপে ঘোষণা কৰে, কিন্তু এইখন গুৱাহাটীতে এজাক বৰষুণতে এআঁঠু পানী হয়। আপোনালোকে নিশ্চয় দেখি আছে, আজিৰ পৰা দুদিন আগত যিহেতু এজাক বৰষুণতেই গুৱাহাটীখনত এআঁঠু পানী হৈছে। আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মীৰা বৰঠাকুৰে কেইবাটাও বিষয়ৰ ওপৰত সকীয়াই দিছে। কি বুলি কৈছে আজি মীৰা বৰঠাকুৰে আপোনালোকক শুনাই ল'ব বিচাৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে খালী যিবিলাক পথাৰ আছে মোৰ পথাৰ, তেওঁৰ পথাৰ বুলি ভাবিছে, আৰু তেওঁ সেই পথাৰবিলাকত সকলোকে ইয়াতে মানে সংস্থাপন দিব। মই মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ, গুৱাহাটী পাহাৰত গুৱাহাটী সমষ্টিৰ ভিতৰত পট্টা নথকা 85,000 ফেমিলি পাহাৰত বাস কৰি আছে। বসুন্ধৰাৰ জৰিয়তে তেওঁলোকক গৃহহীন ভূমিহীন কৰি পট্টাহীনতাত তেওঁলোকক নিদ্ৰাহীন কৰা হৈছে। সংস্থাপন তেওঁলোকক কেতিয়া দিব? তেওঁ যে বেলেগৰ কথা চিন্তা কৰিছে, আমাৰ মানুহখিনিৰ কথা কেতিয়া চিন্তা কৰিব? মুখ্যমন্ত্ৰীয়ে যদি সকলোকে ভাবিছে মোৰ অসম, মই সকলোকে গ্যাৰাণ্টি দিম, আমি সেই কথাবিলাক মানি নল'ম। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, সিদ্ধান্ত যেতিয়া জাতীয় সিদ্ধান্ত হ'ব, অসমৰ মাটি জাতি ভেটিৰ সিদ্ধান্ত হ'ব, অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। অসমৰ ৰাইজক অংগুষ্ঠ দেখুৱাই যদি তেওঁ একপক্ষীয় সিদ্ধান্ত লয়, ৰাইজে তেওঁক কিন্তু উফৰাবলৈও বেছি সময় নালাগিব। দুৰ্ভাগ্যজনক কথা, অসমৰ মুখ্যমন্ত্ৰীজনক মানুহে বিপুল ভোটত জয়ী কৰাই পেলাই তেওঁক মুখ্যমন্ত্ৰী বনাইছে। মানুহৰ কৰকাতলৰে তেওঁ হেলিকপ্টাৰত উঠিছে, দিছপুৰত বহিছে, ভাল পাইছোঁ আমি। কিন্তু এই মানুহক অংগুষ্ঠ দেখুৱাই তেওঁ এতিয়া ঠিকাদাৰ হৈছে, কোনে কাত মাতি নাথাকিব, কাক আনি ইয়াত চাকমাক বহাব, কাক আনি তেওঁ মানে কাৰ জৰিয়তে মানুহক ইয়াত সংস্থাপন কৰাব, এইবিলাক কথা যে তেওঁ ক'ব বিচাৰিছে। আজি তাৰিখত মই মুখ্যমন্ত্ৰীক সুধিছোঁ নহয়, 20 লাখ অসমত বানপানী আৰু গৰাখহনীয়াত ভূমিহীন হোৱা মানুহ আজি কৰ্মসংস্থাপন বিচাৰি আহি অতি য'ত ত'ত মানে সংস্থাপিত হ'বলগীয়া হৈছে। এওঁলোকৰ সংস্থাপনৰ কথা বাদ দি মুখ্যমন্ত্ৰী ঠিকাদাৰ নেকি? মুখ্যমন্ত্ৰীয়ে যে অসমৰ মাটিৰ ঠিকা লৈছে সকলোকে, অসমৰ মাটিৰ অধিকাৰ অসমৰ মানুহৰ হাতত থাকিব। মুখ্যমন্ত্ৰীয়ে পাহৰি যাব নালাগে, চুবুৰীয়া ষ্টেটত আমি যেতিয়া যাওঁ গেট পাছ নিদিয়াকৈ আমাক সোমাবলৈ নিদিয়ে, 5 মিনিটলৈ সোমাবলৈ নিদিয়ে। তাৰপিছতো যদি মুখ্যমন্ত্ৰী এতিয়াও যদি অলপো যদি চেতনা হোৱা নাই, তেতিয়াহ'লে মুখ্যমন্ত্ৰীক কৈছোঁ যে দৌৰি ফুৰি ক'ত কৰ্ণাটকত গৈ ইলেকশ্যনৰ কেম্পেইন কৰিব গৈছে, ক'ত গৈছে, এইবিলাক কথা বাদ দিয়ক। অসমৰ মানুহৰ যে নিদ্ৰাহৰণ কৰিছে, মাটিৰ ভূমিৰ অধিকাৰ নাইকিয়া কৰিছে, তাত আপুনি মনোনিৱেশ